সুদীৰ্ঘ মনোভাৱ লৈ যদি লক্ষ্য অনুসৰণ কৰা হয় তেন্তে অসম্ভৱ বুলিবলৈ একো নাই। মাজবাটৰ এগৰাকী কিশোৰীৰ আৰ্থিক অভাৱ অনটনৰ মাজতো প্ৰত্যাহ্বান নেওচি অৰ্থ ব্যৱসায়ৰ বলতো বোকাৰ পদুম হৈ জিলিকিবলৈ সক্ষম হৈছে। প্ৰণিধানযোগ্য যে মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী দীপা ঠাকুৰে ৮৩% নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰীগৰাকীয়ে সমাজ বিজ্ঞানত ৮৮ নম্বৰ, ইংৰাজীত ৮১ নম্বৰ, অসমীয়াত ৯২ নম্বৰ, সাধাৰণ বিজ্ঞানত ৮৬ নম্বৰ, গণিতত ৬২ নম্বৰ আৰু সংস্কৃতত ৯২ নম্বৰেৰে ৫টা বিষয়ত লেটাৰ সহ মুঠ ৫০১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উৰুখা বজাৰ পৰা সফলতা লাভ কৰা মাজবাট চাহ বাগিচাৰ স্বৰ্গীয় গোপাল ঠাকুৰ আৰু মাতৃ ৰীণা ঠাকুৰৰ কন্যা দীপা ঠাকুৰে ভৱিষ্যতে এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ সপোন মনতে পুহি ৰাখিছে। উল্লেখ্য যে ৯ বছৰমান আগতে এক দুৰ্ঘটনাত পতিত হৈ মেধাৱী ছাত্ৰীগৰাকীৰ দেউতাকৰ মৃত্যু ঘটিছিল। তেনেস্থলতো মাকৰ লগতে মামাকৰ পৰিয়ালৰ তত্বাৱধানত থাকি নিজৰ পঢ়া শুনা কৰিছিল মেধাৱী ছাত্ৰী দীপা ঠাকুৰে। ছাত্ৰীগৰাকীৰ ফলাফলে পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজক গৌৰৱান্বিত কৰিছে। ঘৰ ক'ত? ঘৰ মাজবাট বাগান। তোমাৰ স্কুলৰ পঢ়া স্কুলখনৰ নাম কি? শংকৰদেৱ শিশু বিদ্যা নিকেতন মাজবাট। তুমি এবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত কিমান পাৰ্চেণ্টেজ লৈ পাছ হৈছে? 83.5। কেইটাত লেটাৰ পালা? 5টাত। তুমি কি হ'বলৈ বিচাৰিছা? মই এজনী ভাল শিক্ষয়িত্ৰী হ'ব বিচাৰিছোঁ। ভাল শিক্ষয়িত্ৰী। আৰু তুমি কিমান সময় পঢ়িছিলা? মই বেছি পঢ়া নাছিলোঁ, 7-8 ঘণ্টামান ইমান। তোমাৰ মাই কিমান সহায় কৰিছিলে? মা আৰু মামাই? মোৰ মা আৰু মামাই মোক বহুত সহায় কৰিছে। মোৰ যিখিনি মই কৰিব পাৰিছোঁ মোৰ মা আৰু মামাৰ সহায়ৰ কাৰণে কৰিব পাৰিছোঁ। দেউতা আছেনে নাই? দেউতা নাই। দেউতা কি হ'ল? দেউতা ঢুকাইছে। 9 বছৰমান। আৰু স্কুলৰ বিদ্যালয়ৰ আচাৰ্যসকলক কি বুলি ক'বা? মোৰ বিদ্যালয়ৰ আচাৰ্যসকলে মোৰ বহুত সহায় কৰিছে। তেওঁলোকৰ কাৰণে মোৰ যিখিনি মই কৰিব পাৰিলোঁ তেওঁলোকৰ কাৰণে আৰু মোৰ মাৰ কাৰণে কৰিব পাৰিছোঁ। তুমি এই আহ্বান জনাবা? অসমবাসীৰ ছাত্ৰ ছাত্ৰীক মই এইখিনিয়ে আহ্বান জনাম যে তেওঁলোকৰ মা দেউতাই যিখিনি কষ্ট কৰি তেওঁলোকক পঢ়াইছে তেওঁলোকে সেই কষ্টৰ ভাল ফলাফল নিজৰ মা দেউতাক দিব পাৰে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, ইছা 24/7।